স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, মানে পিছত নহ'লে আৰম্ভ কৰিম বুলি ভাবি থাকিলে আৰম্ভ কৰাই নহয়। সেয়েহে ৰাতিপুৱা হোৱাৰ পৰা উঠি গাটো ধুই মেলি আহিয়ে আৰম্ভ কৰি দিছোঁ। আৰু এইফালে বাপেক জীয়েক কেতিয়াও উঠাই নাই, শুয়ে আছে দুইটা। আপোনালোকক দেখুৱাওঁ বাৰু দুইটাই কেনেদৰে শুই আছে, মানে এটা এফালে মানে শুওঁতে ঠিকেই শুৱে, কিন্তু ঘূৰি ঘূৰি গোটেই বিচনাখনে ঘূৰি লয়। জীয়েকটো জীয়েকে বাপেকেও ঘূৰি থাকে। ব'লক আপোনালোকক দেখুৱাওঁ। আৰু আজিৰ ভিডিঅ'টোত অলপমান বিশেষ কিবা এটা দেখুৱাবলৈ যাম, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বাপেক জীয়েকৰ শুৱা ধং চাওক, এটা এফালে শুওঁতে থিয়কৈ শুব, মানে ৰাতি শুওঁতে পথালি হৈ যায়গৈ। আৰু এতিয়া যাওঁ পাকঘৰলৈ, যিহেতু মিষ্টাৰৰ ডিউটি আছে, তো ডিউটিৰ কাৰণে টিফিন লৈ যায়। টিফিনত বেলেগ নিনিয়ে বাৰু, ভাতেই লৈ যায়। ভাত আৰু তেনেকৈ কণী আৰু ভাজি এখন লৈ যায়। আৰু মই চাহ একাপ খাই লওঁ, ইয়াৰ ৰঙা চাহ পাতি দিছোঁ, আৰু ইপিনে কণী বইল হ'বলৈ দিছোঁ, আৰু ভাতো পাতি দিলোঁ। আৰু আজি বতৰটো ডাৱৰীয়া, অকণমান আপোনালোকক ডাৱৰীয়া মানে বৰষুণেই দি আছে। এই বাহিৰৰ অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। চাওক, এতিয়াও ৰ'দ ওলোৱাই নাই। ডাৱৰীয়া বতৰটো ভাল লাগে বাৰু, কিন্তু ৰাস্তাবোৰহে অকণমান বেয়া হৈ যায়। যিহেতু আমাৰ ফালে ৰাস্তাটো বনাই আছে, সেইকাৰণে অলপ বেয়া হৈ আছে। ৰাস্তাৰ অৱস্থা এনেকুৱা হৈ আছে। আৰু খাই বৈ ল'লোঁ। এতিয়া দুপৰীয়াৰ খানা বেছি একো দেখুৱাই নাথাকোঁ। ভাজি বনাইছোঁ, মিক্স ভাজি এখন, আৰু এইফালে মগু আৰু বুট এনেকৈ বইল কৰি ৰাখিছোঁ। এইখিনি তেল মাৰি দিম, আৰু এতিয়া আচল কামটোৰ কাৰণে আগবাঢ়োঁ। এইখন চাওক, আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে এনেদৰে কম খৰচতে ঘৰতে কিবা এটা বনাই ঘৰখন সজাম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে গম পাব। একেবাৰে ঘৰতে মানে পেলনি যোৱা বস্তুৱেই হয়। কম খৰচতে আপোনালোকে ঘৰখন সজাই তুলিব পাৰিব। দেখাত আপোনালোকে গমেই নাপাব এইখন কিহেৰে বনোৱা। আপোনালোকে যদি গম পাইছে, তেনেহ'লে মোক কমেণ্ট কৰি জনাব দেই, কিহেৰে বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাই যাব কিহেৰে বনাইছোঁ আৰু কেনেদৰে বনাইছোঁ। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ বনাবৰ কাৰণে। তাৰ কাৰণে মই লৈছোঁ এইখন কাৰ্ডবৰ্ডখন এনেদৰে ফালি গৈছিলে, মানে বৰষুণত তিতিলে আচলতে, সেইকাৰণে এনেদৰে হৈছে। আৰু এতিয়া এই বৰষুণত তিতাৰ কাৰণে মই আচলতে এই ডিজাইনটো বিচাৰি পালোঁ। বৰষুণত তিতি কাৰ্ডবৰ্ডৰ মাজৰ অংশটো ওলাই গৈছে। মাজৰ যোনটো সদায় আপোনালোকে দেখিছে চাগে, ডাঠ কাগজত এনেকৈ ভাগকৈ থাকে, আৰু তাত আমি এনেদৰে বিচাৰি পাওঁ এটা এই ছাইডটো এনেই এৰুৱাবলৈও ভাল হয়, কিন্তু বৰষুণত তিতাৰ কাৰণে এখন এৰুৱাবলৈ আৰু সহজ হৈ গৈছে। আৰু যেতিয়া বৰষুণত তিতিলে, তেতিয়াই মই আচলতে এনেদৰে বনাবলৈ ভাবিলোঁ যে এইটো যদি এনেদৰে বনাওঁ দেখিবলৈ ভাল লাগিব। আৰু এইটো অনলাইনত আপোনালোকে কিনিবলৈও পাই যাব, কিন্তু অনলাইনত এইবোৰ দাম হয়। সেয়েহে যদি আমি ঘৰতে একেবাৰে কম খৰচত যদি বনাব পাৰোঁ, যিটো আমি এনেইতো ডাঠ কাগজবোৰ পেলাই দিওঁ, এইবোৰ পেলাই নিদি যদি এনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে কিমান ভাল হয়। আৰু ঘৰখনো সজাই তুলিব পাৰে। যদি আপোনালোকে এনেদৰে ঘৰখন সজাব বিচাৰে, তেনেহ'লে ভিডিঅ'টো চাই লওক, আৰু আপোনালোকেও বনাবলৈ চেষ্টা কৰিব পাৰে। একেবাৰে ইজি হয়। সৰুতে আপোনালোকে এনেদৰে খেলিছিলে চাগে, তো খেলোঁতে আমাৰ কিছুমান বস্তু থাকি যায়। তো মই ডাঠ কাগজখন আগতেই কাটি ৰাখিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এতিয়া এইকেইটা মই এনেকৈ ফ'ল্ড কৰি ল'ম দুইটা চাইডে। আপোনালোকে দীঘল যদি পায়, তেনেহ'লে এখন হ'লেই হ'ব, কিন্তু মোৰ তাতে দীঘল নাছিলে, সেয়েহে মই এনেকৈ দুডোখৰ কাগজ লৈ লৈছোঁ, আৰু দুটা ফ'ল্ড বনাই লৈছোঁ। এয়া দুটা ফ'ল্ড বনাই লৈছোঁ, আৰু এতিয়া এইখিনি মই দুইটা ছাইড দীঘল কৰি আঠা লগাই ল'ম। আৰু যদি আপোনালোকৰ দীঘলেই হয়, তেনেহ'লে আপোনালোকে এখন দীঘলকৈ লৈ ল'লেই হৈ যাব। আৰু এতিয়া এইখিনি আঠা লগাই ল'ম। এটা ছাইড মই এনেদৰে লৈ লৈছোঁ, আৰু এটা ছাইডে মই গ্লু গানৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ফেভিকুইক বা ফেভিষ্টিক এনেকৈ ল'ব পাৰে। ফেভিকলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ফেভিকল ব্যৱহাৰ কৰিলে আপোনালোকৰ মানে আঠা লাগোঁতে বেছি সময় লাগে, আৰু ক্লিপ লগাই ৰাখিব লগা হয়। সেয়েহে মই ফেভিকুইক লগোৱাৰ কথা কৈছোঁ। ফেভিকুইকটো আপোনালোকে সোনকালে লগাই হৈ যায়, মানে সোনকালে শুকাই যায়। এনেকৈ কিবা এটা বনাব হ'লে সোনকালে শুকোৱা আঠাটো ল'লে ভাল হয়।
এতিয়া এটা ছাইড মই জইন কৰি ল'লোঁ আৰু এতিয়া ইটো ছাইডো মই এনেদৰে আপোনালোকে যদি দীঘল কাগজখনে এটা ছাইড জইন কৰিলেই হৈ যাব। এনেকৈ আপোনালোকে ফ'ল্ড কৰি লোৱাৰ পিছত এটা ছাইডে আঠা লগাই দিব আৰু দুইটা জইন কৰি ল'ব। একেবাৰে সহজ হয়। আপোনালোকে হয়তো বহুতে সৰুতে এনেদৰে কিছুমান বস্তু খেলিছিলে, আমিও খেলিছিলোঁ, কিন্তু তেতিয়া এইবোৰ ভবা নাছিলোঁ যে এনেদৰে বনাব বা সজাব পাৰি। কিন্তু এতিয়া যেতিয়া দেখা পালোঁ যে একে সজালেও দেখিবলৈ ভাল লাগে। আৰু এতিয়া এইটো ফ'ল্ড কৰা হৈ গৈছে, চব ধুনীয়াকৈ জইন হৈ গৈছে, মানে প্ৰায় ডিজাইনটো বনি গৈছে। আৰু এতিয়া আমি মাজৰ অংশখিনি জইন কৰিম। মাজৰ অংশখিনি জইন কৰিবৰ কাৰণে আকৌ পুনৰ ডাঠ কাগজ এখন লৈছোঁ। ডাঠ কাগজখনত মই অকণমান গ্লু গান লগাই লৈছোঁ। আপোনালোকে যোনটো আঠা ব্যৱহাৰ কৰে সেইটো লগাই ল'ব আৰু এনেদৰে পেষ্ট কৰি দিব। আৰু এইখিনিতে কওঁ, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰে মই ভিডিঅ'বোৰ আপোনালোকলৈ দি থাকিম। আৰু এতিয়া মাজৰ অংশটো পূৰ কৰিবৰ কাৰণে মই এডাল ৰছী লৈছোঁ, যোনটো আপোনালোকে মাৰ্কেটত পাই যাব। আৰু ঘৰত কেতিয়াবা কিবাকিবি বন্ধা আহে, আপোনালোকে যদি থৈ দিয়ে তেনেহ'লে সেইখিনিও ব্যৱহাৰ কৰিব পাৰে। এয়া মই এনেদৰে ৰাউণ্ড কৰি ল'লোঁ, ফ'ল্ড কৰি ল'লোঁ। আৰু ইয়াৰ সলনি আপোনালোকে কিবা ডাঙৰ বাটন আছে যদি বাটনো ব্যৱহাৰ কৰিব পাৰে। এইটো এনেদৰে ৰাউণ্ড কৰি ল'লোঁ। ৰাউণ্ড কৰি পেলাই মই এইটো আঠা লগাই দিম। আঠা লগোৱাৰ কাৰণে মই পুনৰ আকৌ গ্লু গানেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যোনটো আঠা ব্যৱহাৰ কৰে সেইটোৱেই ব্যৱহাৰ কৰিব পাৰে। যিহেতু কাগজ হয়, সোনকালে আঠা লাগি যাব। এইটো লগাই ল'লোঁ। আৰু এতিয়া ইয়াত অকণমান দেখা ধুনীয়া কৰাৰ কাৰণে মই এটা গ্লাছৰ এনেকুৱা গোল কিনিবলৈ পায়, আপোনালোকে পাই যাব, মানে ক্ৰাফ্টৰ দোকানত পাই যাব। তো তেনেকুৱা আনি ল'ব। বা যদি আপোনাৰ তাত তেনেকুৱা কিবা মণি আছে ঘৰতে তেনেহ'লে সেয়াও ব্যৱহাৰ কৰিব পাৰে, একো দেখিবলৈ বেয়া নালাগে। এতিয়া চাওক, আমাৰ এইখন ৰেডি হৈ গ'ল। আপোনালোকে যদি ৰং নিদিয়াকৈও সজাব বিচাৰে এনেকৈ ৰং নিদিয়াকৈও সজাব পাৰে, কিন্তু মই অকণমান ৰং দিব বিচাৰিছিলোঁ। আপোনালোকে যদি দিব বিচাৰে দি দিব। মই এতিয়া গল্ডেন কালাৰ কৰিম, আপোনালোকে নিজৰ মতে কালাৰটো দিব পাৰে। কালাৰ দিয়াৰ কাৰণে মই এইটো এক্ৰেলিক কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ মতে কালাৰটো ব্যৱহাৰ কৰিব পাৰে। গল্ডেন কালাৰ দিলে মানে একদম যোনটো আপোনাৰ বজাৰত কিনিবলৈ পায়, মানে আপোনালোকে অনলাইনতো পাই যাব, সেইটো দেখাত এনেদৰেই হৈ যায়। তো আপোনালোকক মই ফাইনেল লুকটো দেখুৱাই আছোঁ বাৰু। মই এতিয়া কালাৰখিনি দি ল'লোঁ। আৰু যদি আপোনালোকে কালাৰ কৰিব আমনি পায় তেনেহ'লে স্প্ৰে এটা কিনিব পাৰে গল্ডেন, তো স্প্ৰেও কৰি দিব পাৰে। এইটো চাওক দেখিবলৈ ফাইনেলটো কেনেকুৱা হৈছে। দেখিবলৈ আপোনালোকে দেখিলে কোনেও ক'ব নোৱাৰিব এইখন যে আপুনি ডাঠ কাগজেৰে বনাইছে আৰু তাকো পেলনি যোৱা কাগজেৰে বনাইছে, কোনেও ক'ব নোৱাৰিব। মই আগতে 3খন বনাই ৰাখিছিলোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে আৰু এখন বনাই দিলোঁ। আৰু এতিয়ালৈকে মই এইটো ক'ত সজাম একো ভবা নাই, সেয়েহে সজোৱা নাই। আৰু এই ডাঙৰখন আপোনালোকে দেখিছেনে, এইখনত মই প্ৰথমতে বগা ৰং কৰি চাইছিলোঁ, বগাৰ ওপৰত যদি গল্ডেন মাৰোঁ ভাল লাগিব বুলি, কিন্তু নাই, ভাল নালাগিলে। আপোনালোকে সেইটো ভুল নকৰিব। যদি যোনটো কালাৰ কৰে সেইটো কালাৰ ডাইৰেক্ট মাৰি দিব পাৰিব। যদি ডাবল কোট কৰিব পাৰে ডাবল কোট কৰি দিব, তেতিয়া আৰু শ্বাইনিং কৰিব। কিন্তু বগা কালাৰটো দি নল'ব, বগা কালাৰ দিলে তাৰ শ্বাইনিংটো নোহোৱা হৈ যায়। আৰু এতিয়া এইখন মোৰ ৰেডি হৈ গৈছে। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে। একদম ফ্ৰীতে, একদম কম খৰচতে আপোনালোকে ঘৰখন সজাই তুলিব পাৰিব। আৰু ইয়াক এতিয়া হেং কৰিবৰ কাৰণে আপোনালোকে ডাবল চাইড টেপ ব্যৱহাৰ কৰিব লাগে, যিহেতু একদম লাইট ৱেইট হয়। আৰু মই এনেকৈ গ্লু গান দি এনেকৈ ষ্টিক কৰি দিছোঁ, কিন্তু পিছত ক'ত মই কেনেকৈ লগাম সেইটো লগাম। আৰু কিন্তু বাকীকেইখনত মই এতিয়ালৈকে লগোৱা নাই বেক চাইডে। এয়া প্ৰায় আমাৰ ৰেডি হৈ গৈছে। আপোনালোকে যোনটো চাইজত যোনটো ষ্টাইলত ৰাখিব বিচাৰে ৰাখিব পাৰে। এয়া 4খন চাওক, গোটেইকেইখন এখন অলপ ডাঙৰকৈ ৰাখিছোঁ, বাকীকেইখন অকণমান সৰু কৰি দিছোঁ। আৰু আপোনালোকে নিজৰ মতে বনাই ল'ব পাৰিব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিল যদি লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ'ৰ লগত লগ পাম অতি সোনকালে। আজিলৈ বাই।